তিয়ক সমষ্টি আৰু যোৰহাট সমষ্টিৰ মাজেৰে ভোগদৈ নৈ বৈ গৈছে। এইবাৰৰ বানপানীত ভোগদৈ নদীৰ পাৰৰ মথাউৰি যথেষ্ট ক্ষতি হৈছে। প্ৰায় 5টাকৈ জাগাত মথাউৰি ভাঙিছে। আজি মই শোলমাৰালৈ আহি গোটেই পৰিস্থিতিৰ বুজ ল'লোঁ। আমি অহা এমাহৰ ভিতৰত 5টা জাগাই 7 দিন কৰি আমি 5টা জাগাৰে যি মথাউৰি ভাঙিছে তাক আমি সুন্দৰ কৰি দিম। পৰৱৰ্তী সময়ত এই মথাউৰিটো শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। নদীত বা ভোগদৈৰ মাটিত কোনোবা বহিছে, ডেফিনেটলি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে বহিছে। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে জনমত সৃষ্টি কৰিব লাগিব। মই যদি কিবা এটা কৰিব যাওঁ আকৌ নতুনকৈ প্ৰতিক্ৰিয়াৰে সৃষ্টি হ'ব। মই স্থানীয় 2গৰাকী বিধায়ককে অনুৰোধ কৰিম যে ৰাইজৰ মতামত লৈ এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব। উচ্ছেদ কৰাৰ কাৰণে ধৰক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ উচ্ছেদ কৰাটোতো ইমান সহজ নহয়। তথাপিতো আমি সীমিত পৰিসৰৰ মাজত আমি যি পাৰোঁ আমি চেষ্টা কৰিম। খনন কৰিব পাৰি, কিন্তু খননৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমি যথেষ্ট ভাল এতিয়ালৈকে পোৱা নাই। বুঢ়ীদিহিঙতো বা বিভিন্ন নদীত আমি খনন কৰিছোঁ, কিন্তু খনন কৰি চেনেল কাটিব পাৰি। কিন্তু খনন কৰি নদীটো যিটো গভীৰ কৰা যায়, নেক্সট পানী আকৌ সীমান্তুৱে চিল্ট লৈ আহে। কিন্তু যদি নদীটো কাটি বেলেগ ফালে লৈ যাব খোজা হয় তেতিয়া খননৰ লাভ আছে। কিন্তু একেটা জেগাতে খনন কৰিলেও আমি যিটো দেখা পাইছোঁ বৰ্তমানলৈকে বহুত বেছি সফল হোৱা নাই। কিন্তু তথাপিতো আজি মোক যোৰহাটতো খননৰ কথাটো কৈছে। মই DC আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দিম। আমাৰ ড্ৰেজাৰো আছে, গতিকে খনন কৰিব খুজিলে আমাৰ ইমান অসুবিধা নাই, আমাৰ সামৰ্থ্য আছে। কিন্তু ৰিজাল্ট কিমান ওলাব সেই লৈ অলপ প্ৰশ্নবোধক চিন এটা থাকি যায়। কেন্দ্ৰৰ পৰা আজি যিখিনি আমাৰ ক্ষতি হৈছে তাৰ কাৰণে জোৰা মাৰিবৰ কাৰণে কেন্দ্ৰই আমাক পুঁজি ইতিমধ্যে দিয়ে থৈ দিছে। প্ৰায় বছৰত আমাক 1200 কোটি টকা আগতীয়াকৈ দি থৈ দিয়ে। গতিকে তাৰ কাৰণে আমাৰ যদি পইচা কমি যায় তেওঁলোকে আমাক আকৌ দিব। কিন্তু পইচা যদি আমি আনো আৰু আগৰ পইচাখিনি খৰচ কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো পইচা আনি লাভ নাই। গতিকে বৰ্তমান কিমান ক্ষতি হৈছে ৰাইজৰ, আমি মথাউৰি ক'ত বনাব লাগিব, ৰাস্তা ক'ত বনাব লাগিব, কিমান মানুহৰ ঘৰৰ কাৰণে দিব লাগিব, হিচাপ নিকাচটো ওলোৱাৰ পিছত যদি অতিৰিক্ত কিবা লাগে কেন্দ্ৰই আমাক দিব। কিন্তু এই মুহূৰ্তত টকা খুজিলেও মোক ক'ব যে আগৰ টকাখিনি তোমালোকৰ জমাই আছে। গতিকে আগৰ বছৰৰ যিটো আমাৰ পুঁজি সেইটো আমি খৰচ কৰিব পাৰিলে অতিৰিক্ত পুঁজিৰ কোনো অসুবিধা নাই। তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব। কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটোৰ খাপ কমিলেই, মানে ইয়াৰ স্পীডটো অলপ কমিলেই আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব। আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব। আমি এনেইতো পানীৰ বটল বা পানীৰ কেন আমি দিবই পাৰোঁ। লগতে আৰু কি সুবিধা লাগে আপোনালোকে বিধায়ক মহোদয়ক অঞ্চলটোৰ নাম ক'ব, আমি তুৰন্ত ব্যৱস্থা কৰি দিম যদি ক'ৰবাত পোৱা নাই। ভিতৰুৱা অঞ্চলত কিছুমান মানুহ ভিতৰত এতিয়া আবদ্ধ হৈ আছে, তেওঁলোকে বাহিৰলৈ ওলাই আহি সাহায্য ল'ব পৰা নাই। আমি দিয়াই দিম, কোন কেইখন গাঁও যদি এলেংমৰা হ'ব, মই এতিয়া ব্যৱস্থা কৰাই দিম।